ওম শান্তি। 9 ডিচেম্বৰ 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, বিনাশৰ পূৰ্বে সকলোকে পিতাৰ পৰিচয় দিব লাগে। ধাৰণা কৰি আনকো বুজোৱা, তেতিয়া উচ্চ পদ পাব পাৰিবা। প্ৰশ্ন: ৰাজযোগী বিদ্যাৰ্থীৰ প্ৰতি পিতাৰ নিৰ্দেশনা কি? উত্তৰ: তোমালোকে নিৰ্দেশনা পাইছা যে এজন পিতাৰ হোৱাৰ পাছত অন্যৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। প্ৰতিজ্ঞা কৰি আকৌ পতিত হ'ব নালাগে। তোমালোক এনেকুৱা সম্পূৰ্ণ পাৱন হৈ যোৱা যাতে পিতা আৰু শিক্ষকৰ স্মৃতি স্বত নিৰন্তৰ থাকে। এজন পিতাৰ প্ৰতিয়ে প্ৰীতি ৰাখা, তেওঁকেই স্মৰণ কৰা, তেতিয়া তোমালোকে বহুত শক্তি পাই থাকিবা। ধাৰণাৰ বাবে মুখ্য সাৰ: এইখন বৰ মজাৰ খেল ৰচি থোৱা আছে। ইয়াত সুখ আৰু দুখৰ ভূমিকা নিৰ্ধাৰিত হৈ আছে। সেয়েহে কন্দা কটাৰ কথা নাই। বুদ্ধিত যাতে থাকে যি ৰচি থোৱা আছে সেয়াই চলি আছে। অতীতৰ চিন্তন কৰিব নালাগে। 2. এয়া সাধাৰণ শ্ৰেণী নহয়। ইয়াত চকু মুদি বহিব নালাগে। শিক্ষকক সন্মুখত চাব লাগে। হামিয়াই থাকিব নালাগে। হামিয়াই থকাটো দুখৰ চিন। বৰদান: সন্তুষ্টতাৰ 3খন প্ৰমাণ পত্ৰ লৈ নিজৰ যোগী জীৱনৰ প্ৰভাৱ বিস্তাৰ কৰোঁতা সহযোগী হোৱা। সন্তুষ্টতা যোগী জীৱনৰ বিশেষ লক্ষ্য। যি সদায় সন্তুষ্ট হৈ থাকে আৰু সকলোকে সন্তুষ্ট কৰে, তেওঁৰ যোগীৰ জীৱনৰ প্ৰভাৱ আনৰ ওপৰত স্বত পৰে। যেনেকৈ বিজ্ঞানৰ সাধনসমূহৰ প্ৰভাৱ বায়ুমণ্ডলৰ ওপৰত পৰে, তেনেকৈ সহযোগী জীৱনৰো প্ৰভাৱ পৰে। যোগী জীৱনৰ 3খন প্ৰমাণ পত্ৰ হৈছে: প্ৰথমে নিজৰ প্ৰতি সন্তুষ্ট, দ্বিতীয়তে পিতা সন্তুষ্ট আৰু তৃতীয়তে লৌকিক অলৌকিক পৰিয়াল সন্তুষ্ট। শ্লোগান: স্বৰাজ্যৰ তিলক, বিশ্ব কল্যাণৰ মুকুট আৰু স্থিতিৰ আসনত বিৰাজমান হৈ থকাজনেই ৰাজযোগী। সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্ট মনি হ'বলৈ আজিৰ অব্যক্ত সংকেত। যিয়ে অন্তৰেৰে সেৱা কৰে বা স্মৃতিত থাকে, তেওঁলোকৰ পৰিশ্ৰম কম আৰু সন্তুষ্টতা অধিক। আৰু যিয়ে অন্তৰৰ স্নেহেৰে স্মৰণ নকৰে, কেৱল জ্ঞানৰ আধাৰত মগজেৰে স্মৰণ কৰে বা সেৱা কৰে, তেওঁলোকে অধিক পৰিশ্ৰম কৰিবলগীয়া হয়। কিয়নো? কিন্তু তাত সন্তুষ্টতা কম হয়। এয়াই ভাবি থাকিব যে হয়তেতো ভালেই হ'ল, কিন্তু তথাপি এনেকৈ কৈ থাকিব আৰু অন্তৰেৰে কৰাসকলে সদায় সন্তুষ্টতাৰ গীত গাই থাকিব। ওম শান্তি।